নমস্কাৰ বন্ধু বান্ধৱীসকল অনলাইন সঁহাৰি ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আজি এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। কাৰণ ছ'চিয়েল মিডিয়াত বা নিউজত সকলোতে এতিয়া ভাইৰেল হৈ আছে যে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপডেট কৰিব লাগে বা ৰিনিউ কৰিব লাগে। তো এটা কথাই কওঁ আপোনালোকে ভাবি চাব যে আপোনাৰ কাৰ্ডখন চাই ল'ব যে আপুনি অনলাইন অলৰেডি কৰি থোৱা আছে আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ আৰু আপ টু ডেট হৈ আছে। লগতে আপোনাৰ একো ভুল নাই আৰু আপোনাৰ কোৱালিফিকেশ্যন একো এড কৰিবলগীয়া নাই, আপোনাৰ এভৰিথিং আপ টু ডেট আছে। তেন্তে আপোনালোকে একো চিন্তা কৰিব নালাগে যে আপুনি কিবা মিছ কৰিছে বা কিবা ভুল কৰিছে বুলি। আপোনাৰ একো আপডেট কৰিবলগীয়া নাই। কিন্তু এটা কথা, আপোনালোকৰ যদি কিবা কোৱালিফিকেশ্যন এড কৰিবলগীয়া আছে, ফৰ এক্সাম্পল আপোনালোকে যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছতে উলিয়াইছিলে এমপ্লয়মেণ্ট এক্সচেঞ্জখন, এতিয়া বৰ্তমান আপুনি কোৱালিফিকেশ্যন এড কৰিলে, ফৰ এক্সাম্পল আপুনি গ্ৰেজুৱেশ্যন কৰিলে বা মাষ্টাৰ্ছ কৰিলে বা কিবা ডিপ্ল'মা আপুনি ITI কিবা কিবি কৰিলে, সেইবোৰ যদি আপুনি কৰিছে তেন্তে এড কৰিবলগীয়া হ'ব পাৰে। সেইটো এটা কথা আৰু যে আপুনি সেইটো পৰ্যায়ৰ এটা এপ্লিকেশ্যন বা আপুনি এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে, সেইটো পৰ্যায়ত আপুনি তাৰ ফিল আপ কৰিব বিচাৰে। সেইটো ক্ষেত্ৰত যদি এমপ্লয়মেণ্ট এক্সচেঞ্জখন প্ৰয়োজন হয় তেন্তে আপুনি হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যোনটো এমপ্লয়মেণ্ট এক্সচেঞ্জ সেইটো দিলে নহ'ব। আপুনি যোনটো পৰ্যায়ৰ এক্সাম বা যি হ'লেও আপুনি প্ৰিপেৰেশ্যন কৰি আছে সেইটো পৰ্যায়ৰ আপুনি কোৱালিফিকেশ্যন যদি আপোনাৰ লগত আছে, আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জখনো সেইটো পৰ্যায়ৰ হ'ব লাগিব। গতিকে সেইটো আপোনালোকে মনত ৰাখিব যে নিউজ মিডিয়াত বা ছ'চিয়েল মিডিয়াত যি টি কৈ আছে আপডেট কৰিবলগীয়া হ'ব বুলি, সেইটো কাৰণে আপোনালোকে টেনশ্যন ল'ব নালাগে। যদি আপোনালোকৰ অলৰেডি এভৰিথিং A to Z যদি আপোনালোকৰ শুদ্ধকৈ আৰু আপ টু ডেট আছে, আপোনাৰ কোৱালিফিকেশ্যন এটচেট্ৰা যি আছে সেইবোৰ যদি অ'কে আছে তেন্তে আপোনালোকে আপডেট কৰিব নালাগে। ময়ো বহু ক্ষেত্ৰত ৰিচাৰ্চ কৰি চাইছোঁ যে কথাটো কিমান সত্য বা কিমান সঁচা বা কিমান মিছা। গতিকে আপোনালোকে একো টেনশ্যন ল'ব নালাগে। আৰু কিবা আপডেট কৰিবলগীয়া যদি আছে আপোনালোকৰ, তেন্তে কেনেকৈ আপডেট কৰিব আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাম। গতিকে ভিডিঅ'টো যদি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে তেন্তে ভিডিঅ'টো শেষলৈকে চাব। লগতে চেনেলত যদি নতুন তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰি থ'বলৈ নাপাহৰিব। লগতে ভিডিঅ' যদি ভাল লাগে আপোনালোকে নিশ্চয় লাইক কৰিব। গতিকে বন্ধুসকল, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে কেনেকৈ আপডেট কৰিব এইটো বিষয়ে অলপ ক'ম আপোনালোকক আৰু দেখুৱাম। চিম্পলি আপোনালোকে সেৱা সেতু যোনটো ছাইটটো সেইটোতে যাব লাগিব কামটো কৰিবৰ কাৰণে। তো ইয়াতে মই চাৰ্চ কৰিছোঁ, যোনটো প্ৰথম অপশ্যনটো সেৱা সেতু গভৰ্ণমেণ্ট অফ আছাম এলাউ কৰি দিছোঁ। তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত বন্ধুসকল এনেকৈ ইণ্টাৰফেচটো আহি যাব। আপোনালোকে চিম্পলি অলপ তলত যাব, ইয়াতে এমপ্লয়মেণ্ট এক্সচেঞ্জ বুলি চাৰ্চ কৰিব। আপোনালোকে মোবাইলৰ জৰিয়তে এইটো কৰিব পাৰিব ঘৰতে বহি, কেফে যাব নালাগে। তো বন্ধুসকল, ইয়াতে তিনিটা অপশ্যন আপোনালোকে পাই যাব। ৰিনিউৱেল অফ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড অফ এমপ্লয়মেণ্ট চিকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ। চাওক বন্ধুসকল, আপোনালোকৰ যদি ডেট ফেল হৈছে, ফৰ এক্সাম্পল আপোনালোকৰ 2024 চনৰ জানুৱাৰী মাহলৈকে আছিলে, এতিয়া বৰ্তমান ফেব্ৰুৱাৰী চলি আছে। তো সেইটো ক্ষেত্ৰত মই জাষ্ট এক্সাম্পলহে দিছোঁ আপোনালোকক। ডেট ফেলৰ ক্ষেত্ৰত আপোনালোকে ৰিনিউৱেলটো কৰিব লাগিব। আৰু মাজৰ যোনটো অপশ্যনটো আছে ৰেজিষ্ট্ৰেশ্যনটো, সেইটো নতুনৰ কাৰণে। আৰু যদি আপোনাৰ কোৱালিফিকেশ্যন কিবা আপডেট কৰিবলগীয়া আছে বা কিবা ভুল হৈছিলে আপুনি যেতিয়া অনলাইন কৰিছিলে, তেন্তে ৰেজিষ্ট্ৰেশ্যন যোনটো অপশ্যনটো আছে সেইটোত ক্লিক কৰিব লাগিব। বন্ধুসকল, আপোনালোকে আপোনাৰ যোনটো অপশ্যন হয় সেইটো আপোনালোকে ছিলেক্ট কৰি ল'ব। যদি আপোনাৰ ৰিনিউ কৰিবলগীয়া আছে তেন্তে ৰিনিউৱেলটো যোনটো অপশ্যনটো ডেট ফেল হৈছে তেন্তে এইটো ৰিনিউৱেলটোত ক্লিক কৰিব। মোৰ ৰেজিষ্ট্ৰেশ্যন কৰিম, মই ইয়াতে কোৱালিফিকেশ্যন এড কৰিম। তো মই ৰেজিষ্ট্ৰেশ্যন যোনটো অপশ্যনটো হয় তাতে ক্লিক কৰিম। ক্লিক কৰাৰ পাছত বন্ধুসকল ইয়াতে চাৰ্চ যোনটো অপশ্যনটো আছে তাত ক্লিক কৰিম। তাত ক্লিক কৰাৰ পাছত বন্ধুসকল এপ্লাই যোনটো অপশ্যনটো আছে ইয়াতে ক্লিক কৰি দিম। ইয়াত ক্লিক কৰাৰ পাছতে বন্ধুসকল ইয়াতে মেণ্ডেটৰী আপোনাৰ আধাৰ কাৰ্ডৰ যোনটো নাম্বাৰ লিংক আছে সেইটো মোবাইল নাম্বাৰ লাগিব আপোনালোকক, তেতিয়াহে আপোনালোকে এইটো কামটো কৰিব পাৰিব। তো আধাৰ উইথ এপ্লাই উইথ আধাৰ ৰিকমেণ্ডেড সেইটো অপশ্যনতে ক্লিক কৰিব লাগিব, কাৰণ তেতিয়া আপুনি অফিচত যাব নালাগে। তো বন্ধুসকল, আপোনালোকে যদি প্ৰথমবাৰ আহিছে, ইয়াতে লগ ইন অব্লিক ৰেজিষ্ট্ৰেশ্যন যোনটো অপশ্যনটো আছে ইয়াতে ক্লিক কৰি আপুনি এটা ID ক্ৰিয়েট কৰি ল'ব লাগিব। মই ইয়াত দেখাই আছোঁ। নিউ ইউজাৰ যোনটো অপশ্যনটো আছে ইয়াতে ক্লিক কৰি আপোনালোকৰ ডিটেইলছবোৰ, ফোন নাম্বাৰ, এইবোৰ ID এইবোৰ এভৰিথিং দিয়াৰ পাছত আপোনালোকে চাইন ইনত ক্লিক কৰি এটা ID ক্ৰিয়েট কৰি ল'ব লাগিব। তাৰ পাছতে আপোনালোকে কামটো কৰিব পাৰিব। মোৰ বৰ্তমান
অলৰেডি ক্ৰিয়েট কৰি থোৱাই আছে মই গতিকে সিম্পলি মোৰ CSC আইডিও আছে তো CSC আইডি থ্ৰুদি মই কৰিম CSC কানেক্ট লগইন যোনটো অপশ্যনটো হয় তাত মই ক্লিক কৰিম তাত ক্লিক কৰাৰ লগে লগে CSC আইডি মোৰ ইয়াতে শ্ব' হৈ গৈছে আৰু মই ইয়াত কেপচা কোডটো ফিল আপ কৰাৰ পাছতে লগইনত ক্লিক কৰিম সাইন ইনত তো সাইন ইন হৈ আছে RTPS ইয়াতে সব বন্ধ হৈ গ'ল ইয়াতে তিনটা ডটত ক্লিক কৰিম ইয়াতে সাৰ্ভিসেছত ক্লিক কৰিম ক্লিক কৰাৰ পাছত বন্ধ হৈ গ'ল ইয়াতে মই এমপ্লয়মেন্ট এক্সচেঞ্জ বুলি আকৌ সাৰ্চ কৰিব লাগিব এক্সচেঞ্জ ৰিডিৰেকশ্যন যোনটো অপশ্যন হয় তাত ক্লিক কৰিম ক্লিক কৰাৰ পাছত বন্ধ হৈ গ'ল আকৌ ইয়াতে এপ্লাই উইথ আধাৰ যোনটো অপশ্যনটো তাতে ৰিডাইৰেক্ট হৈ যাব তো ইয়াত আহি গৈছে মাসুল কিমান পৰিব এভৰিথিং ইয়াতে দিয়া আছে আৰু বন্ধ হৈ গ'ল এইবোৰ আপুনি পঢ়ি চাব মই বাৰু কৈয়ে যাম আপোনালোকক একো ইয়াত পঢ়িবলগীয়া নাই তো ইয়াতে টিক কৰিব আৰু আপোনাৰ আধাৰ নাম্বাৰটো ইয়াতে এণ্টাৰ কৰিব আধাৰ কাৰ্ডত আপোনাৰ যেনেকৈ নাম আছে সেইটো ইয়াতে আপুনি এণ্টাৰ কৰিব ভেৰিফাই আধাৰত ক্লিক কৰিব OTP যাব আপোনাৰ ভেৰিফাইড মোবাইল নাম্বাৰত যোনটো আধাৰ কাৰ্ডত লিংক আছে আপোনাৰ মই এটা OTP এণ্টাৰ কৰি আছো ভেৰিফাইড ক্লিক কৰিম ভেৰিফাই হৈ গৈছে আৰু এতিয়া আপোনালোকৰ যোনখন এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখনৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো ইয়াতে প্ৰয়োজন হ'ব এটো এণ্টাৰ কৰিব লাগিব ডিটেইলছত এটা প্ৰেছ কৰিব গেট ডাটা অপশ্যন ক্লিক কৰিব এটা লোডিং লৈ আছে আপোনালোকে দেখা পাইছে কেতিয়াবা প্ৰথমবাৰতে ডাটাটো গেট নাহে আপোনালোকে দুবাৰমান কৰিবলগীয়া হৈ যায় কেতিয়াবা তো সেইটো আপোনালোকে চাব এটা সব বন্ধুসকল লোডিং লৈছিলে কিন্তু ডিটেইলছবোৰ নোলালে আকৌ এবাৰ আপোনালোকে গেট ডাটাটো ক্লিক কৰিব সব বন্ধুসকল ইয়াতে ডিটেইলছবোৰ ওলাই গৈছে আৰু এভৰিথিং ইয়াতে শ্ব' হৈ গৈছে ইয়াতে সিম্পলি আপোনালোকে এপ্লিকেণ্ট ডিটেইলছ আপডেট কাৰেকশ্যন যোনটো অপশ্যনটো হয় তাত ক্লিক কৰি প্ৰচিড কৰিব ইয়াতে লোডিং লৈ আছে সব বন্ধুসকল ইয়াতে আপোনাৰ যি ডিটেইলছ ফিল আপ কৰিবলগীয়া আছে সেইবোৰ ওলাই যাব আৰু আপোনাৰ কিবা আপডেট কৰিবলগীয়া যদি থাকে সেইটো আপডেট আহি যাব সব বন্ধুসকল ইয়াতে মোবাইল নাম্বাৰটো ভেৰিফাই কৰিব খুজিছে তো ইয়াতে ভেৰিফাইড ক্লিক কৰাৰ লগে লগে OTP যাব আপোনাৰ মোবাইল নাম্বাৰত তো OTPটো আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব মই ইয়াতে OTPটো দি আছো ইয়াত ভেৰিফাই OTPত ক্লিক কৰিম তো ভেৰিফাইড হৈ যাব ইয়াতে ৰিলিজিয়াছ আপোনাৰ কি হয় এইটো অলৰেডি দিয়া আছিলে তথাপিও আকৌ ইয়াতে দিছো মেৰিটেল ষ্টেটাছ মেৰিড আৰু কিবা যদি আপোনাৰ আপডেট কৰি কাৰেণ্ট এমপ্লয়মেন্ট ষ্টেটাছ আনএমপ্লয়েড হলে আনএমপ্লয়েডে হ'ব তো আনএমপ্লয়েডে দিম এভৰিথিং ইয়াতে দিয়া আছে কাৰেকশ্যন ইয়াত কৰিবলগীয়া নাই এড্ৰেছ লোকেলিটি এইটো আপোনালোকে ফিল আপ কৰি ল'ব যোনকৈ ষ্টাৰ মাৰ্ক থাকে সেইবোৰ ফিল আপ কৰিবই লাগিব মাষ্ট বি তো গোটেই অ'কে আছে সেইটো মই নেক্সট কৰিম সৰি এইটো কিবা থাকি গ'ল টিক মাৰ্কটো মই গুচাই আকৌ কৰিব লাগিছিলে ইয়াতে নো কৰি আকৌ ইয়েছ কৰিম তেতিয়া আহি যাব এইটো তো 7 নেক্সট কৰিম এতিয়া আৰু এতিয়া সব বন্ধুসকল এইটো কোৱালিফিকেশ্যন আপডেটৰ অপশ্যনটো আহি গৈছে মোৰ অলৰেডি গ্ৰেজুৱেশ্যনৰ আছিলে এতিয়া পোষ্ট গ্ৰেজুৱেশ্যন কৰিব লাগে তো সেইটো পোষ্ট গ্ৰেজুৱেশ্যনৰ অপশ্যনটো ক্লিক কৰাৰ পাছত বন্ধুসকল এইবোৰ ডিটেইলছবোৰ ফিল আপ কৰাৰ পাছতে নেক্সট কৰি দিম নেক্সট কৰাৰ লগে লগে আপোনালোকৰ যোনখন কামটো হৈ যাব তো বন্ধুসকল এনেকুৱা আপোনালোকে কৰিব পাৰিব মই বৰ্তমান আপডেট নকৰোঁ মোৰ মাষ্টাৰ্ছ ডিগ্ৰী হোৱা নাই গতিকে মই আপডেট নকৰোঁ আপোনালোকক মই দেখুৱালোঁ এতিয়া 7 নেক্সট কৰাৰ পাছত বন্ধুসকল আপোনাৰ যি ডকুমেণ্টছ প্ৰয়োজন আছে আপোনাৰ ডেট অফ বাৰ্থ চাৰ্টিফিকেট আপোনাৰ আধাৰ কাৰ্ড ফটো ছিগনেচাৰ আৰু কোৱালিফিকেশ্যনৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট এভৰিথিং দিয়াৰ পাছত আপোনালোকে বন্ধুসকল পেমেণ্টটো কৰি দিব লাগিব 40 ৰুপিজ এটা পেমেণ্টটো কৰাৰ পাছত বন্ধুসকল আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন ৰেনিউ হৈ নতুনকৈ এটা এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড জেনেৰেট হৈ যাব কিন্তু আপোনাৰ নাম্বাৰ সেমে থাকিব খালি আপোনাৰ ভ্যালিডিটি আৰু লগতে কোৱালিফিকেশ্যনটো এড হৈ আহিব গতিকে এনেকৈ আপোনালোকে অতি সহজে কৰিব পাৰিব ভিডিঅ'টো বনোৱাত অলপ
খেলিমেলি হৈছে কথা কোৱাবোৰ, কাৰণ মই ইমান প্ৰিপেয়াৰ্ড হৈ থকা নাছিলোঁ ভিডিঅ'টো বনাম বুলি। মই জাষ্ট ছ'চিয়েল মিডিয়াত চালোঁ যে এনেকুৱা এটা ভাইৰেল নিউজ ওলাই আছে, গতিকে মই তৎক্ষণাত ভিডিঅ'টো বনালোঁ। আৰু কিবা যদি আপোনালোকৰ জানিবলগীয়া থাকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় আপোনালোকক সহায় কৰিম। আৰু প্ৰায় নইজ হৈ আছে, মই বাহিৰত বনাই আছোঁ ভিডিঅ'টো, গতিকে ভিডিঅ'টো যদি আপোনালোকৰ অকণমানো হেল্পফুল হৈছে বুলি ভাবে তেন্তে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে চেনেলত যদি নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰি ৰাখিব। ধন্যবাদ। আমি আকৌ এটা নতুন ভিডিঅ'ত লগ পাম।